দেশৰ বিভিন্ন প্ৰান্তৰ লগতে নগাঁও জিলাৰ জাজৰি অঞ্চলৰ দিনজোৰা কাৰ্যসূচীৰে উল্লাহ মালহেৰে উদযাপন কৰা হয় শিক্ষক দিৱস। মহান পণ্ডিত তথা ভাৰতৰ দ্বিতীয়গৰাকী ৰাষ্ট্ৰপতি ডক্টৰ সৰ্বপল্লী ৰাধাকৃষ্ণনৰ জন্মদিনৰ লগত সংগতি ৰাখি কেক কাটি ছাত্ৰ ছাত্ৰীৰ মাজত বিতৰণ কৰে গ্ৰীণ ভেলী পাব্লিক স্কুলখনৰ প্ৰধান শিক্ষকে। গ্ৰীণ ভেলী পাব্লিক স্কুলখনত মহান পণ্ডিত ডক্টৰ সৰ্বপল্লী ৰাধাকৃষ্ণনৰ প্ৰতিমূৰ্তিত বন্তি প্ৰজ্বলন মাল্যপন কৰাৰ লগতে শিক্ষক শিক্ষাৰ্থী আৰু বিদ্যালয় পৰিচালনা সমিতিৰ সদস্যসকলকো সম্বৰ্ধনা জনোৱা হয়। বিদ্যালয়খনত ছাত্ৰ ছাত্ৰীৰ মাজত নৃত্য গীতৰ আৰু কবিতা প্ৰতিযোগিতা অনুষ্ঠিত হয়। They have learned from that they can do anything, that we have to see their knowledge, their talent that we can see in this perform. Thank you. By their performing, so we have to celebrate Teachers' Day. Please welcome Nadia for a dance performance. Knowledges also, so that's all. আজি মই শিক্ষকতা কৰা 2 বছৰমান হৈছে আৰু ল'ৰা ছোৱালী এনেকৈ পাতিছে আমাৰ স্কুলত, তো ভাল লাগিছে। আমিও যেনেকৈ এটা সময়ত এইবোৰৰ প্ৰতি ধৰক যিমান আগ্ৰহ আছিলোঁ, আজিকালি ল'ৰা ছোৱালীৰ সিমানেই আগ্ৰহ, সেইটো বস্তু ভাল লাগিছে আৰু ল'ৰা ছোৱালী আগ্ৰহটো চাই বেছ ভাল লাগিছে। আমি একো কৰা নাই, সিহঁতে নিজে চব অৰ্গেনাইজ কৰিছে বস্তুবিলাক, প্ৰগ্ৰাম চগ্ৰাম পেণ্ডেল চেণ্ডেল দিয়া কৰা চব সিহঁতে নিজে অৰ্গেনাইজ কৰিছে, তো ভাল লাগিছে। তেওঁলোকৰ শিক্ষাগুৰুৰ প্ৰতি থকা শ্ৰদ্ধা মৰম এইবোৰ দেখিলে আমাৰো ভাল লাগে আৰু আমাৰো তেওঁলোকৰ প্ৰতি মৰম শ্ৰদ্ধা থাকে, আমাৰো তেনেকৈ থাকে। আজি শিক্ষক দিৱস, হিচাপে এজন আপুনি শিক্ষা জগতত কি মেছেজ কৰিব আজি? হয়, আমি যেতিয়া সৰু আছিলোঁ, শিক্ষক আৰু ছাত্ৰ ছাত্ৰীৰ মাজত সেনেকুৱা ধৰণৰ এটা বিশেষ বন্ধুত্ব ভাৱটো নাছিলে। আজিকালি অকণমান বন্ধুত্বভাৱে এটা অ'পেন এটা ইক'চিষ্টেম এটা হৈছে। সেই বস্তুটো আৰু অলপ আগবাঢ়ি যাব লাগে। ষ্টুডেণ্টে যাতে টিচাৰক কিবা এটা কথা সুধিলে যাতে তেওঁলোকে ধৰক ভাবিব লগা নহয় যে ছাৰে কিবা ক'ব নি, কিবা মাতিব নি, তেনেকুৱা ধৰণৰ। তো আমি সেই পৰিৱেশটো দিব চেষ্টা কৰিছোঁ আৰু মোৰো গোটেই সকলো যিমান সমগ্ৰ শিক্ষক আছে তেওঁলোককো সেইটো মানে ল'বলৈ দিছোঁ যে কি হয় যাতে ছাত্ৰ ছাত্ৰীয়ে কিবা এটা কথা সুধিবলৈ যাতে আপোনালোকে কোনো ভটদ্ৰৱৰ পৰা মেহদী জামানৰ ৰিপৰ্ট, নিউজ 24 অসম।